নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছোঁ নলবাৰী জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 পোষ্টৰ বিষয়ে, য'ত আপোনাৰ অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট আছে। আৰু পোষ্টটো আহিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ নলবাৰীৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 30 days লৈকে। আৰু ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল অফিচ এছিষ্টেণ্ট, য'ত নম্বৰ অফ পোষ্ট এটা আছে আৰু পে স্কেল পাব 15,000 per month কৈ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীম লৈ, আৰু লগতে আপোনালোকে 1 year ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এডুকেশ্যনৰ অফিচ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে। তাৰপিছত ছেকেণ্ড নম্বৰ পোষ্ট হ'ল পিয়নৰ কাৰণে, য'ত নম্বৰ পোষ্ট এটা আছে আৰু পে স্কেল পাব 10,000 per month কৈ। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, মিনিমাম 8 পাছ হ'ব লাগিব আপোনালোকৰ, আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ 18 পৰা মেক্সিমাম 38 years ভিতৰত হ'ব লাগিব 1 তাৰিখ 1 মাহ 2024 লৈকে। আৰু লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব এজ পাৰ কেটেগৰীজ গভৰ্ণমেণ্ট ৰুলছৰ আণ্ডাৰত। আৰু এপ্লাই প্ৰচেছটো ইয়াতে দিয়া আছে, আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰি ছাবমিট কৰিব লাগিব। আৰু লগতে আপোনালোকৰ গোটেইবোৰ ডকুমেণ্টছ যি আছে চেল্ফ এটেষ্টেড কৰি, যেনেকে এজ প্ৰুফ চাৰ্টিফিকেট, এডুকেশ্যনেল, আৰু লগতে আদাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট অথবা কাষ্ট চাৰ্টিফিকেট যদি থাকে, আৰু লগতে এক্সপিৰিয়েঞ্চ যদি থাকে তেনেহ'লে এক্সপিৰিয়েঞ্চ দিব লাগিব। আৰু আপোনালোকৰ আইডেন্টিটি প্ৰুফ আৰু লগতে এড্ৰেছ প্ৰুফ লাগিব। আৰু লগতে আপোনালোকৰ দুটা ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। আৰু এপ্লিকেশ্যন ফৰ্ম আৰু গোটেইবোৰ ডকুমেণ্টছ আপোনালোকৰ ড্ৰপ বক্সত দিব লাগিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী অফিচটোৰ ড্ৰপ বক্সত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম আৰু ডকুমেণ্টছবোৰ দিব লাগিব। আৰু আপোনালোকে উপস্থিত থাকিব লাগিব ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী। আৰু এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰা লাষ্ট ডেটটো হ'ল 30 days লৈকে ডেট অফ পাব্লিকেশ্যনৰ। আৰু ডেট অফ পাব্লিকেশ্যন ইয়াতে দিয়া আছে 22 তাৰিখ 5 মাহ 2024 লৈকে। চ' আপোনালোকে ইয়াৰ 30 days ভিতৰে এপ্লাইটো কৰি দিব পাৰিব। চ' বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত অফিচিয়েল নটিফিকেশ্যন আৰু ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংকখন পাব, আপোনালোকে প্ৰিণ্ট কৰি ফৰ্মখন ফিল আপ কৰি পঠাই দিব পাৰে। আৰু আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহ'লে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো হেল্পফুল পাইছে। যদি পাইছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱী এটালৈকে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।